Hello guys, welcome to my YouTube channel Dipot Travels. তো মই আজি আছো ফাইনালি খনাপুৰত জুবিনদাৰ সমাধি ক্ষেত্ৰত। তো আজি প্ৰায় অক্টোবৰ 18 তাৰিখ হৈ গ'ল। জুবিনদাৰ ন্যায় পাবনে নাপায় হেতু ৰাইজে সকলো বিচাৰি আছে। তো যি নহওক মই আজি ইমান দিনৰ মূৰত আজি সোমাছো। তো মই প্ৰাৰ্থনা কৰোঁ যে জুবিনদাৰ ন্যায় পায়। তো তথাপি ধৰক আগত গৈছো। আৰু একচুয়ালি এতে যেটো অৰিজিনাল ভয়েস আছিল ভয়েসটো মিউট কৰি দিছো। তে জুবিনদাৰ প্ৰগ্ৰামৰ কাৰণে গান চলি আছিল। তো মোৰ কপিৰাইট মাৰিব বুলি মই এটো মিউট কৰি দিলো। তো আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে। জুবিনদাৰ আৰু এটা ইন্টাৰেষ্টিং কথা, জুবিনদাক য'ত জ্বলোৱা হৈছিল চিতাখনত তাতে এতিয়াও পাৰচৰা কেইটামান বহি আছে। নিৰল নিস্তব্ধ, মাত বোল নাই, ইমান ধুনীয়া শব্দবিহীন হৈ জুবিনদাৰ চিতাখনত বহি আছে। তো এটো জুবিনদাৰ একচুয়ালি চিতা নহয়, এটো জুবিনদাক যিয়ে স্মৰণ কৰি মানে গামোচা চামোচা ধৰক সন্মান সহকাৰে দিয়ে। তো ইয়াত দিব পাৰে, চাকি বন্তি জ্বলাব পাৰে। তো বহুতে বহুত কিবা কিবি দিছে, বহুতে আৰ্ট কৰি আনিছে। তো মই আৰু বিশেষ আনিব পৰা নাই। তো মই এনে সিধা সোমাই গলো। তো বলক আগৰ পিনে যাও। তো আগৰ পিনে গৈ তো আপোনালোকক দেখাও। এটো হল মানে যিমানখিনি মানুহ আহি মানে ৰেষ্ট ল'ব পাৰে। তো ইয়াতে গান চান চলি আছে, প্ৰগ্ৰাম চলি আছে। ইয়াতে বহুত মিডিয়াও আছে। গোটেইখিনি ৰেষ্ট ল'ব পৰা মানুহখিনি ইয়াতে বহি থাকিব পাৰে। তাৰপিছত মই আপোনালোকক দেখাই আছো ইয়াৰ পিছপিনে চাওক কেনেকুৱা পৰিৱেশ, একবাৰ ঘূৰাই দিছো কেমেৰাটো। তো এইটো হল জুবিনদাৰ শেষ ঠিকনা। জুবিনদাৰ শেষ ঠিকনা এইখনে হয়। দেখিছে এই মানুহজনে গামোচা কেনেকৈ লৈ গৈছে। তো জুবিনদাৰ শেষ ঠিকনা হল এই বিষাদ বেদনা। এয়া জুবিনদাৰ শেষ ঠিকনা। বুকুখন কঁপি যায় তেখেতৰ চিতাখন দেখিলে। কিন্তু ওচৰত যাব নোৱাৰি। একবাৰ চুই চাবলৈ মন গৈছিলে কিন্তু নাই, যাব নোৱাৰি ওচৰত। চাৰিওফালে ৱাল দি থৈ দিছে। বহুত বেয়া লাগিছে, অন্তৰত মই কৈছো কান্দি গৈছে। কি কম, জয় জুবিনদা তুমি অমৰ হ। তো চাওক, মই পাৰিলে পাৰচৰাই কেইটা দেখাই দিম। আৰু ইমান দূৰৰ পৰা কেমেৰাত আহিব নে নাহে, ৰাতিও হৈছে। তথাপি আপোনালোকে চাওক, এই দুটা বহি আছে বগা বগা ধুনীয়া এই টাপটোৰ ওচৰেদি চাওক। তাৰপিছত ওপৰতো আছে। ইমান ধুনীয়া পৰিৱেশত ধুনীয়া একদম নিঃশব্দভাৱে শব্দবিহীনভাৱে শুই আছে জুবিনদাৰ চিতাখনত পাৰচৰাইকেইটা। তো নাজানো জুবিনদা সঁচাকৈ অমৰ হ'ব। আৰু তেখেতক মই সুঁৱৰি আজি মই ভিডিঅ'টো পাব্লিছ কৰি আছো। দেখিছেনে মানুহবোৰ কেনেকুৱা। ভাষা নাই, কোনো মানুহৰ মুখত হাঁহি নাই। শোকাকুল পৰিৱেশ একদম কি কম আৰু। এই জুবিনদাৰ চিতাখন চাই মোৰ বুকুখন কঁপি গৈছে। এই মানুহজন তাতে শুই গ'ল ইমান সোনকালে, ক'ব নোৱাৰিছো কি কম আৰু মই শেষলৈকে। আৰু মই ভিডিঅ'টো এডিট কৰিব নোৱাৰিলো মই ভালকে। কেলে কৈছো জুবিনদাৰ ভাষা যিমান কম মোৰ ইমানে বুকুখন কঁপি যায়। সো আপোনালোক মই এইটো ভিডিঅ' মানে মোৰ চেনেলটোত একচুৱেলি কি হ'ল, মই মেমৰিষ্টৰ কাৰণে মই ৰাখি থৈ দিছো। হয়তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে জুবিনদা অমৰ হওক। আৰু কমেণ্টত লিখিব #জাষ্টিছ ফৰ জুবিনদা লিখিবলৈ নাপাহৰিব। তো আপোনালোকক কৈছো। আৰু জুবিনদা সঁচাকৈ অমৰ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। তেখেতে আমাৰ এটা সম্পত্তি আছিলে, যাক নিদাৰুণ কেইটাই মাৰি পেলালে। কি কম আৰু আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা পৰিৱেশ। আজি প্ৰায় এমাহ পাৰ হ'ল, এমাহ বুলি কৈছো, এমাহ পাৰ হৈ গ'ল। তাৰ কোনো চলুচন উলিয়াব পৰা নাই
জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ। তো আপোনালোকক যিমানখিনি কম মই সিমানখিনি কম হৈ যায়। তো ভাষা নাই মোৰ বুজাবলৈ। তো আপোনালোকে একবাৰ চাওক আৰু পাৰিলে আহক এবাৰ জুবিন দাৰ চিতাখনৰ ওচৰত। যেনেকৈ আজি মই আহিছোঁ, যে এমাহলৈকে মানুহৰ সমাগম কেনেকৈ হৈ আছিলে। তো আপোনালোকে একবাৰ চাওক আৰু জুবিন দাক অমৰ কৰি ৰাখাৰ কাৰণে চেষ্টা কৰক। তো জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। আৰু আপোনালোকে লিখিবলৈ নাপাহৰিব হেছটেগ জাষ্টিছ ফৰ জুবিন দা বুলি মই বাৰে বাৰে কৈছোঁ। তো আপোনালোকে এইটো লিখিব আৰু লিখিবলৈ নাপাহৰিব। আৰু এদিন সঁচাকৈ জুবিন দা ন্যায় পাবই লাগিব। এইটোত মই নাপায় বুলি কোনো তথ্য ক'ব নোৱাৰোঁ। জুবিন দাই পাব লাগিব, এইটো আমাৰ অসমবাসীৰ বিশ্বাস আছে। তো তাকে কৈ মই মোৰ আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু জুবিন দাৰ যিটো কণ্ঠ নিগৰি আছে, সঁচাকৈ কণ্ঠটো বহুত অন্তৰে কান্দি যায়, অন্তৰত বহুত চুই যায়। চ' আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। এই চাকি জ্বলাইছোঁ, চাওক কিমান হাজাৰ হাজাৰ চাকি জ্বলাইছে। যিমান মানুহ আহিছে ইমানে চাকি জ্বলাইছে। তো ক'ব নোৱাৰোঁ, ভাষা নাই আপোনালোকক বুজাবলৈ। মোৰ অন্তৰে কান্দি আছে, তথাপি মই আপোনালোকক এইখিনি কৈছোঁ। তো ভাল লাগিলে আপোনালোকে জুবিন দাৰ কাৰণে প্ৰাৰ্থনা কৰিব। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।